নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 4 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ মাত্ৰ কেইটামান মুহূৰ্ত বাকি আৰু খন্তেক সময়ৰ পাছতে আৰম্ভ হ'ব ভোট গণনা বজাৰ লগে লগে আৰম্ভ হ'ব ভোট গণনা ইতিমধ্যে কাউন্টডাউন অন্ত পৰিব আৰু ভোট গণনা মাত্ৰ কিছু সময়ৰ পাছতে আৰম্ভ হ'ব আৰু ভোট গণনাৰ পূৰ্বেই এবাৰ বিজেপি নেতাৰ বাসগৃহত হৈছে গুলীচালনা এটা ব্ৰেকিং নিউজ ভোট গণনালৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি থকাৰ সময়তেই বিজেপি নেতাৰ ঘৰত সংঘটিত হৈছে ভয়ংকৰ ঘটনা ব্ৰেকিং নিউজে মুহূৰ্তত জনাইছো বিজেপি নেতাৰ বাসগৃহত ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে বিজেপি নেতা কুন্দন সিঙৰ বাসগৃহত এই ভয়ংকৰ ঘটনা বাইকেৰে অহা দুই অস্ত্ৰধাৰীয়ে চলাই গৈছে দুই জাইকৈ গুলী অত্যন্ত ডাঙৰ খবৰ চিচিটিভি কেমেৰাতে বন্দী হৈছে দুই বন্দুকধাৰীৰ সমগ্ৰ দৃশ্য ৰমেশ চৌধুৰী আৰু অমনদীপ চৌধুৰীক ইতিমধ্যে আটক কৰা হৈছে অত্যন্ত ডাঙৰ খবৰ আটকাধীন দুয়োৰে পৰা অস্ত্ৰ জব্দ কৰিছে আৰক্ষীয়ে পশ্চিমবংগৰ উত্তৰ 24 পৰগনাৰ নোয়াপাড়াত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে এবাৰ বিজয় উদযাপনৰ যুঁজা বাজপেয়ী ভৱনত নিৰ্বাচনৰ ভোট গণনাৰ পূৰ্বেই এবাৰ বাজপেয়ী ভৱনত বিশাল আয়োজন কৰা হৈছে অত্যন্ত ডাঙৰ খবৰ ধন্যবাদ সূচক বাৰ্তাৰে ৰাইজলৈ বিশাল আকাৰৰ হোৰ্ডিং আঁৰি থোৱা হৈছে আৰু অভূতপূৰ্ব জন সমৰ্থন আশীৰ্বাদৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে বিজেপিয়ে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো আদৰণি হোৰ্ডিঙেৰেও বিজয় ধ্বজা উৰাবলৈ সাজু হৈ পৰিছে গেৰুৱা দল কাৰ দখললৈ যাব এইবাৰ অসম কোনে দখল কৰিব চকী বিজেপি নে কংগ্ৰেছ হিমন্ত বিশ্ব শৰ্মা নে গৌৰৱ গগৈ আৰু তাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে আদৰণি হোৰ্ডিঙেৰে বিজয় ধ্বজা উৰাবলৈ সাজু হৈ পৰিছে গেৰুৱা দল অত্যন্ত ডাঙৰ খবৰ মুখ্য কাৰ্যালয়ত শুভেচ্ছা বাৰ্তাৰে ৰূপ দিছে বিজেপিয়ে ফলাফলৰ পূৰ্বেই বাজপেয়ী ভৱনত বিশাল আয়োজন ধন্যবাদ সূচক বাৰ্তাৰে ৰাইজলৈ বিশাল আকাৰৰ হোৰ্ডিং আঁৰি থোৱা হৈছে খবৰ 100খন আসনত জয়ী হৈ অসমৰ ৰাজনীতিত ইতিহাস সৃষ্টি কৰিব বিজেপিয়ে ইতিমধ্যে ভোট গণনা আৰম্ভ হৈছে আৰু দেখিবলৈ পোৱা গৈছে 100খন আসনত জয়ী হোৱাৰ আশংকা এনডিএ চৰকাৰ গঠন কৰিব অসমত এই মুহূৰ্তত ডাঙৰ খবৰ 90খন আসনৰ 80তকৈও অধিক আসন অকলেই জিকিব বিজেপি তবাজি 30 বজামানলৈহে বিৰোধীয়ে জিকিম হৈ থাকিব আৰু স্বাধীনোত্তৰ অসমত ঐতিহাসিক জয় লাভ কৰিব বিজেপিয়ে তো ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো স্বাধীনোত্তৰ অসমত ঐতিহাসিক জয় লাভ কৰিব বিজেপিয়ে অসমত অভূতপূৰ্ব উন্নয়নৰ বাবে বিজেপি চৰকাৰ হ'ব অসমত ফলাফলৰ পূৰ্বেই এবাৰ বিজেপি চৰকাৰ হ'ব বুলি মন্তব্য দিলীপ শইকীয়াৰ এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে দিলীপ শইকীয়াৰ মন্তব্য 100খন আসনতে জয়ী হৈ এবাৰ এনডিএ চৰকাৰ গঠন কৰিব অসমত 90খন আসনৰ 80তকৈও অধিক আসন অকলেই জিকিব বিজেপি ইফালৰ ঘোষণাৰ পূৰ্বে আহি গৈছে জ্যোতিষীৰ ভৱিষ্যতবাণী কোনে গঠন কৰিব ৰাজ্যত পৰৱৰ্তী চৰকাৰ জ্যোতিষীৰ ভৱিষ্যতবাণী আহি পৰিছে কংগ্ৰেছ নে বিজেপি কোন হ'ব জয়ী এই মুহূৰ্তত ভৱিষ্যতবাণী আহি পৰিছে ভোট গণনালৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী থকাৰ সময়তে আহি পৰিছে ভৱিষ্যতবাণী জ্যোতিষী পৰশমণি শৰ্মাৰ ভৱিষ্যতবাণী দিছে কৈছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰভাৱ পৰিব নিৰ্বাচনী ফলাফলত ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো কিন্তু পুনৰ চৰকাৰ কৰিব বিজেপিয়ে যেহেতু প্ৰভাৱ পৰিব জুবিন গাৰ্গৰ মৃত্যুৰ তথাপিও পুনৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব এনডিএ 85ৰ পৰা 90ৰ ভিতৰত আসন পাব ইতিমধ্যে জ্যোতিষীয়ে প্ৰকাশ কৰিছে এনডিএ 85ৰ পৰা 90ৰ ভিতৰত আসন পাব কংগ্ৰেছ দলে 35ৰ পৰা 40খন আসন পাব ডাঙৰ খবৰ নতুন প্ৰজন্মৰ এইবাৰ বিধায়ক হোৱা দেখা হৈছে
নতুন প্ৰজন্মৰ এইবাৰ বিধায়ক হোৱা দেখা গৈছে ফলাফল ঘোষণাৰ পূৰ্বেই আহি গৈছে এইদৰে জ্যোতিষীৰ ভৱিষ্যতবাণী ভোট গণনাৰ মাজতে অখিল গগৈক হত্যাৰ ভাবুকি বিধানসভা নিৰ্বাচনৰ ভোট গণনাৰ প্ৰাকখনতেই শিৱসাগৰত অখিল গগৈৰ বিস্ফোৰণ সংবাদমেল ভোট গণনাৰ সময়ত অখিল গগৈক 200 যুৱকৰ দ্বাৰা হত্যাৰ ভয়ংকৰ পৰিকল্পনাৰ কথা খদৰি ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰী অখিল গগৈক গুলিয়াই হত্যা কৰাৰ ভয়ংকৰ পৰিকল্পনাৰ কথা ফাদিল আৰু বিজেপিৰ প্ৰাৰ্থী কুশল দুৱাৰী অখিল গগৈক গুলিয়াই হত্যা কৰাৰ ভয়ংকৰ পৰিকল্পনাৰ কথা ফাদিল ভোট গণনাৰ দিনা অখিল গগৈক হত্যা কৰিব বুলি বিভিন্ন লোকক কুশল দুৱাৰী মুকলিকৈ কোৱা বুলি অভিযোগ উত্থাপন হৈছে বিধায়কগৰাকীৰ ব্যক্তিগত সচিব অম্বানজ্যোতি গগৈকো ভাবুকি কুশল দুৱাৰীৰ ব্যক্তিগত সচিবগৰাকীক উলিয়াই হত্যা কৰাৰ ভাবুকিৰ কথা খদৰি সংবাদমেলত ডিজিপি লগতে বিশেষ শাখাৰ সঞ্চালক প্ৰধানক অৱগত কৰি কোনো সদুত্তৰ লাভ নকৰাৰো অভিযোগ অখিল গগৈৰ ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো ডিজিপি লগতে বিশেষ শাখাৰ সঞ্চালক প্ৰধানক অৱগত কৰি কোনো সদুত্তৰ লাভ নকৰাৰো অভিযোগ অখিল গগৈৰ পৰৱৰ্তী খবৰ হৰমুজ প্ৰণালী পাৰ হৈ ভাৰত অভিমুখী সৰ্বশক্তি ষ্ট্ৰেইট অফ হৰমুজৰ উত্তেজনাৰ মাজেৰে ৪৫,০০০ টন LPG লৈ আহি আছে জাহাজ সৰ্বশক্তি পৰৱৰ্তী খবৰ ৫ মেৰ পৰা সৰ্বোচ্চ ন্যায়ালয়ত কাৰ শুনানি ৫ মেৰ পৰা ১২ মেলৈ কাৰ ধাৰাবাহিক শুনানি উচ্চতম ন্যায়ালয়ত নাগৰিকত্ব সংশোধনী আইন ২০১৯ৰ ২০০খন আবেদনক লৈ শুনানি ডাঙৰ খবৰ এই মুহূৰ্তত ৫ মেৰ পৰা ১২ মেলৈ কাৰ ধাৰাবাহিক শুনানি উচ্চতম ন্যায়ালয়ত আন এটা ডাঙৰ খবৰ ইৰাণক পুনৰ আক্ৰমণৰ ভাবুকি ডনাল্ড ট্ৰাম্পৰ বেয়া আচৰণ কৰিলেই আক্ৰমণত ভাবুকি লাগিব ইৰাণে যুদ্ধবিৰতিৰ পৰিৱৰ্তে ৩০ দিনত স্থায়ী সমাধানৰ প্ৰস্তাৱ ইৰাণৰ বেয়া আচৰণ কৰিলে আক্ৰমণত ভুগিব লাগিব ইৰাণে আৰু যুদ্ধবিৰতিৰ পৰিৱৰ্তে ৩০ দিনত স্থায়ী সমাধানৰ প্ৰস্তাৱ ইৰাণৰ পৰৱৰ্তী খবৰ অসমকে ধৰি দেশৰ মুঠ ৫খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰম্ভ হৈ গৈছে কাউণ্টডাউন ইতিমধ্যে তামিলনাডু পুডুচেৰী কেৰালা পশ্চিমবংগ আৰু অসমত ইতিমধ্যে সাজু হৈ উঠিছে প্ৰশাসন আৰম্ভ হ'ব ভোট গণনা নিৰ্বাচনৰ ভোট গণনাৰ বাবে সম্পূৰ্ণ কৰি তোলা হৈছে সকলো যাৱতীয় প্ৰস্তুতি অসমৰ ৩৫খন জিলাৰ ১২৫টা সমষ্টিৰ ভোট গণনা হ'ব ৪০টা কেন্দ্ৰত ভোট গণনা যাতে শান্তিপূৰ্ণভাৱে পৰিচালনা কৰিব পৰা যায় তাৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী লগতে ভোট গণনাৰ দিনটোত আজি প্ৰশাসনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে ভোট গণনা কেন্দ্ৰসমূহৰ চৌহদত কোনো ধৰণৰ শ্লোগান দিয়া বা লাউড স্পিকাৰ ব্যৱহাৰ কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে ভোট গণনা হোৱাৰ কাৰণে আজি ড্ৰাই ডে হিচাপে ঘোষণা কৰা হৈছে ইফালে অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে প্ৰয়োগ কৰা হৈছে ১২৬ গৰাকী পৰ্যবেক্ষক লগতে এই প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াব ৫,৯৮১ গৰাকী ভোট গণনা বিষয়া ২,৩৪৯ গৰাকী মাইক্ৰ অবজাৰভাৰে আৰু ৰাজ্যৰ সমষ্টিসমূহৰ ভোটদানৰ হাৰৰ ওপৰত ভিত্তি কৰি ভোট গণনা কৰা হ'ব ১৫ৰ পৰা ২৮টা ৰাউণ্ডত উল্লেখযোগ্য যে আজি ৭২২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব ইয়াৰ ভিতৰত ৫৯ গৰাকী মহিলা প্ৰাৰ্থী দেশৰ ৫খন ৰাজ্যৰ মুঠ ৮২৪টা সমষ্টিত আজি
অৰ্থাৎ আজি সোমবাৰে প্ৰাৰ্থীসকলৰ ভাগ্য নিৰ্ণয় কৰা হ'ব। ইফালে নিৰ্বাচন আয়োগৰ পৰ্টেলৰ তথ্য অনুসৰি পশ্চিমবংগ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা ৪,৩৯১ গৰাকী। কেৰালাৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ১,৬৫০ গৰাকী। তামিলনাডুৰ মুঠ প্ৰাৰ্থীৰ সংখ্যা ৪,৬১০ গৰাকী আৰু পুডুচেৰীত মুঠ প্ৰাৰ্থীৰ সংখ্যা ৩৩৮ গৰাকী। পুডুচেৰী বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব আজি আৰু ৰাজ্যখনত মুঠ আসনৰ সংখ্যা ৩০। ইয়াৰ ভিতৰত চৰকাৰ গঠনৰ বাবে মেজিক নম্বৰ হৈছে ১৬ আৰু ৰাজ্যখনত মূল নিৰ্বাচনী যুঁজ হৈছে NDA বনাম DMK মিত্ৰজোঁটৰ মাজত। পিছে অসমৰ কথা যদি ক'বলৈ যাওঁ তেন্তে উল্লেখ কৰিব লাগিব যে বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত ফলাফলৰ পূৰ্বে দলটোৱে আঁৰিছে এক বেনাৰ, য'ত লিখা আছে অভূতপূৰ্ব জনসমৰ্থন আৰু আশীৰ্বাদৰ বাবে অসমবাসীলৈ আন্তৰিক ধন্যবাদ। পিছ পৰি নাথাকিল অসম প্ৰদেশ কংগ্ৰেছো। গুৱাহাটীৰ ৰাজীৱ ভৱনত নতুন বেনাৰ আঁৰি দিয়া পৰিলক্ষিত হৈছে। ফলাফলৰ ঘোষণাৰ পূৰ্বেই জিলিকাই তোলা হৈছে ৰাজীৱ ভৱন। পৰৱৰ্তী খবৰ, তৃতীয়বাৰৰ বাবে অসমত NDA চৰকাৰ গঠন হ'ব। কৌশিক ৰায়ৰ মন্তব্য। তৃতীয়বাৰৰ বাবে অসমত NDA চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে লখিমপুৰৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী। অসম বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈও লখিমপুৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী কৌশিক ৰায়ে মন্তব্য কৰিছে। তৃতীয়বাৰৰ বাবে অসমত NDA চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে লখিমপুৰৰ বিজেপি প্ৰাৰ্থী তথা মন্ত্ৰী কৌশিক ৰায়ে। একতকৈ অধিক আসন লাভ কৰি NDA অসমৰ চৰকাৰ গঠন কৰিব পৰাকৈ 13খন আসনৰ NDA মিত্ৰজোঁটে 10খন আসন লাভ কৰিব বুলি দাবী কৰিছে কৌশিক ৰায়ে। ইফালে অসমত যদি NDA চৰকাৰ গঠন হয় তেন্তে মুখ্যমন্ত্ৰী কোন হ'ব, ইয়াৰো উত্তৰ দিলে কৌশিক ৰায়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়বাৰৰ বাবে অসমত মুখ্যমন্ত্ৰী হ'ব বুলি কৌশিক ৰায়ৰ মন্তব্য। তেওঁ কয় যে নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে প্ৰতিবাৰে বিৰোধীয়ে চৰকাৰ গঠন কৰিব বুলি দাবী কৰে। মন্ত্ৰী সভাও গঠন কৰি দিয়ে বিৰোধীয়ে। মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰা প্ৰাৰ্থীজন জয় হ'ব নে নাই তাতো সন্দেহ থকা বুলি বিৰোধী কটাক্ষ কৌশিক ৰায়ৰ। পৰৱৰ্তী খবৰ, ৰিল বনাবলৈ গৈ ৬০ ফুট ওখ পানীৰ টেংকত আবদ্ধ হৈ পৰিছে 2 কিশোৰ আৰু তাৰ পাছতে বায়ু সেনাই উদ্ধাৰ কৰিছে 2 শিশু। এটা ব্ৰেকিং নিউজে মুহূৰ্তত জনাইছো, উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থ নগৰত পানীৰ টেংকিত 16 ঘণ্টা ধৰি আবদ্ধ হৈ থকা 2 কিশোৰক হেলিকপ্টাৰৰ জৰিয়তে উদ্ধাৰ কৰা হৈছে। দুয়োকে গোৰখপুৰৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। ভাৰতীয় বায়ু সেনাই এক্সৰ জৰিয়তে এই উদ্ধাৰ অভিযানৰ ভিডিঅ' মুকলি কৰিছে। শনিবাৰে কাশীৰাম আৱাস কলনীত 5জন কিশোৰে ৰিল বনোৱাৰ বাবে ৬০ ফুট ওখ পানীৰ টেংকিৰ ওপৰত উঠিছিল। পিছত নামিবলৈ লওঁতে চিৰিবোৰ ভাঙি যায়, ফলত 3জন কিশোৰ তলত পৰি যায় আৰু ইয়াৰ ভিতৰতে এজনৰ মৃত্যু হৈছে। আনহাতে 2জনৰ অৱস্থা গুৰুতৰ বুলি ইতিমধ্যে জানিব পৰা গৈছে। ইফালে আন 2জন কিশোৰ পানীৰ টেংকিৰ ওপৰতে আবদ্ধ হৈ থাকিল, কাৰণ চিৰিবোৰ ভাঙি যোৱাৰ ফলতে নামিবলৈ উপায় নোপোৱা হ'ল আৰু 16 ঘণ্টা ধৰি টেংকিৰ ওপৰতে আবদ্ধ হৈ থকা কিশোৰক অৱশেষত বিমানেৰে উদ্ধাৰ কৰা হৈছে। পৰৱৰ্তী খবৰ, ভোট গণনাৰ সময়ত বাহিৰৰ কোনো খাদ্য গ্ৰহণ নকৰিব। একেবাৰে সাধাৰণ খাদ্য খাওক যাতে শৰীৰৰ সমস্যা নহয়। ভোট গণনাস্থলীৰ পৰা অলপো লৰচৰ নকৰিব। ভুৱা প্ৰচাৰত বিজেপিতকৈ আগত কোনো নাই, আমাৰ প্ৰাৰ্থী পাছ পৰি আছে, এই ধৰণৰ প্ৰচাৰত আখৈ নিদিব। আখৈ দিলে বিজেপিয়ে সুযোগ ল'ব। সজাগ থাকক, সতৰ্ক থাকক। ভোট গণনাৰ দিনাও আজি দলীয় কৰ্মীক বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনাইছে মমতা বেনাৰ্জীয়ে। পৰৱৰ্তী খবৰ, ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ। আদালতত চৰকাৰৰ নীতিয়ে স্বীকাৰ কৰিলে 5খন দয়াৰ আবেদনৰ কথা।
ৰাহুল গান্ধীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰা হৈছে। আদালতত খাবৰকাৰৰ নীতিয়ে স্বীকাৰ কৰিলে 5খন দয়াৰ আবেদনৰ কথা। পৰৱৰ্তী খবৰ, অৰুণাচলত বিতৰ্কিত ধৰ্মীয় আইন বাতিলৰ দাবীত উত্তাল হৈ পৰিছে ৰাজপথ। চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে প্ৰতিবাদকাৰীয়ে। 29 এপ্ৰিল বুধবাৰে অৰুণাচল প্ৰদেশৰ বিভিন্ন প্ৰান্তত অৰুণাচল খ্ৰীষ্টান ফৰামৰ নেতৃত্বত 1978 চনৰ অৰুণাচল প্ৰদেশ ধৰ্মীয় স্বাধীনতা আইন সম্পূৰ্ণ বাতিল কৰাৰ দাবীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই আইনখনে ধৰ্মীয় স্বাধীনতা খৰ্ব কৰাৰ লগতে সাংবিধানিক অধিকাৰ উলংঘা কৰিছে বুলি অভিযোগ তুলি ৰাজধানী ইটানগৰকে ধৰি ৰাজ্যখনৰ কেইবাখনো জিলাত খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলে একত্ৰিত হৈ ধৰ্ণা আৰু সমদল বাহিৰ কৰিছে। ৰাজধানী ইটানগৰৰ লগতে নামনি, দিবাং উপত্যকা, পশ্চিম চিয়াং, পূব কামেং আৰু কামলে আদিকে ধৰি কেইবাখনো জিলাত এই প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইটানগৰৰ সভাত অংশগ্ৰহণ কৰি অৰুণাচল খ্ৰীষ্টান ফৰামৰ সভাপতি জেমছ টেচি তাৰাই এই আইনখনক লৈ